তুমি মই তোমাক ডিউটিহে জইন কৰাব লাগে ঠিক আছে হ'ব হা মোক ডিউটিহে লাগে হেতু উলিয়াবই লাগিব বুলি কথা নাই মই তোমাক ডিউটিহে জইন কৰাব লাগে ঠিক আছে হয় না নহয় হয় কাইলৈ 5টা বজাত ফ্ৰী আছা কালি 5টা কালি গধূলি 5টা লৈকে ফ্ৰী থাকিমেই মই 5টা বজাত মোৰ ৰুমত আহিব পাৰিবা কোনফালে ৰামনগৰ ইমান দূৰ এই একেবাৰে ৰাস্তা কিনাৰত আমাৰ এই অফিচত গ'লে নহ'ব নি অফিচত নহ'ব মানে সোনকালে গৈ অলপ দেৰি বহিলোহেঁতেন মই অফিচত নহ'ব অফিচত নহ'ব লাগিলে হেৰি কৰিম মই 5টা বজাত তোমাক ফোন কৰিম ডিউটিৰ পৰা ওলাই তুমি কোনফালে থাকা মই লাগিলে লৈ আহিম তোমাক হা ঠিক আছে আপুনি ফোন কৰিব কৰিম কৰিব যদি মই ফ্ৰী থাকোঁতে মই আপোনাক কৈয়ে দিম বাৰু কালি নহয় তুমি মোক মানে তুমি ফোন কৰিলেও মোক নোপোৱা যিহেতু মই ফোনটো মানে মটৰচাইকেলতে ৰাখি দিম ন মইতো ভিতৰত সোমাই যাওঁ মই 5টা বজাৰ পিছতে ওলাওঁ গতিকে মই ফোন কৰিব লাগিব তোমাক ঠিক আছে যদি তুমি ফ্ৰী আছা তেতিয়া ওলাই থাকিবা মই লৈ আহিম লাগিলে লগত হ'ব হ'ব তুমি মোক বিশ্বাস কৰা মোক তুমি সহায় চাথ দিয়া মই তোমাক চাথ দিম তোমাৰ কাম মুঠত তোমাক অকল ডিউটি জইন কৰিব লাগে হয় কথা সেইটোৱে বুজিলা হ'বনে হ'ব হ'ব বুলি ক'লে হ'ল আৰু বেলেগ এই কোনোবাই পল্লৱী সংগীতা এইবিলাক মতলব নাই বাদ দিয়া যি লগাই থাকক হয় তোমাক মই ডিউটি কেনেকে জইন কৰাব লাগে মই ক'ম ঠিক আছে আৰু তোমাৰ তাততো যাবলৈ সুবিধা নাই চাগে নাই আমাৰ চব ঘৰ মানে মাহেঁতি চবে যায় মানে এনে আহিব পাৰিব আপুনি আছে এনেই যোৱা আৰু ইটো কাম বেলেগ কামত যোৱা বেলেগ কথা ন এনেই গ'লেও এই বেয়া হ'ব তাত মই নাযাওঁ তাৰমানে কি হয় মোৰ ইয়াতে 5টা বজাত কোনো নাথাকে মই ইয়াত য'ত থাকো 5টা বজাত ইহঁতি এই মালিকৰ ঘৰৰ মানুহো মানে কি হয় মালিকজন তোমাৰ টুকটুকি চলে তাৰপিছতে মালিকনী কি হয় ছোৱালীজনীলৈ টিউচনলৈ গুচি যায় 5টা বজাত 5টা 10-15 মানত গুচি যায় আৰু এতিয়া ধৰা তোমাৰ ইহঁতি 6টা 6:30লৈকে 6টা 6:30 মান বজাত আহি পায় সিমানলৈকেতো আমি ফ্ৰী হৈ যাম ন হয় কাইলৈ ফোন কৰিম কৰিব ভিডিঅ' কল এটা কৰিম তাতো লাইট আমাৰ বন্ধ হৈ আছে দি লোৱা আকৌ দি লোৱা আকৌ মাহেঁতি মানে আছে যে মাহেঁতটো বেলেগ ৰুমতে থাকে ভতিজা একো নহয় ভতিজা ডাঙৰ হয় সেইটো চাইডতে হৈছে একো নহয় তুমি অকণমান চাইডত গৈ লোৱা মই চাইডতো হৈছো কিন্তু পুষ্টিটো আছে যে সেইকাৰণে কৈছো একো নহয় ভিডিঅ' কল এটা কৰিম বুলি ভাবিছো লাইট সঁচাকে মোৰ বন্ধ আছে তেতিয়া জ্বলালে মাহেঁতি কিবা এটা ক'ব যে সেইকাৰণে আকৌ তেতিয়াহ'লে মই কাইলৈ 5টাত ওলাই ফোন কৰিম দেই একচুৱেলি IC মেডিকেলত আমাৰ ডিগবৈ IC মেডিকেলত এবছৰ ধৰি কাম কৰি আছো ৰিলিভাৰত তাৰপিছত হঠাৎ এতিয়া মানে কামটো ভালেকৈ কৰি আছিলো তাৰপিছত কি হ'ল আপোনাৰ মই আমাৰ ছট পূজা বুলি মই ছুটি লৈছিলো 2 দিনমানৰ মানে তাৰপিছত আমাৰ ছুপাৰভাইজাৰে মানে হঠাৎ মোক কামৰ পৰা বহাই দিছে ছুপাৰভাইজাৰ আমাৰ সঞ্জয় যাদৱ তেখেতে বহোৱাৰ পিছত মই তেখেতক সুধিবলৈ বহুত মানে কেলে মোক বহাইছে ফোন কৰিলো তেখেতে মোৰ ফোনটো নধৰে মই আন কাৰোবাক ফোন কৰি কওঁ যে তেখেতক কৈ দিয়ক মোৰ ফোনটো ৰিচিভ কৰিবলৈ কিন্তু তেখেতে মোৰ ফোন নধৰে সেইবুলি মই কামত মানে বহাই থোৱাৰ কাৰণে মই মেডিকেলৰ ডিপাৰ্টমেণ্টৰ মানে আমাৰ চিনিয়ৰ দাদা বুলবুল গগৈ বুলি তেখেতৰ ওচৰলৈ যাওঁ তেখেতক কওঁ যে দাদা মোৰ এনেকৈ কামত বহাই থৈছে আজি ইমান দিন ধৰি আৰু সেই বুলিহে মই মানে দাদাৰ ওচৰলৈ গৈছিলো তো দাদাই কৈছে ঠিক আছে তুমি অফিচত আহিবা আমি অফিচতে মানে কথাখিনি কৰিম অফিচত গ'লো সেইদিনাখন আমাৰ কল্যাণ দাস দাদা তাৰপিছত আৰু এজন দাদা আছিলে তেখেতৰ নামটো মই একচুৱেলি গম নাপাওঁ আৰু এজন চিনিয়ৰ দাদা আছিলে তিনিজনৰ মাজত মানে কথাখিনি পতাৰ পিছত মানে কৈছে ঠিক আছে তুমি নেক্সট ডে 6টাত আহিবা অহাৰ পিছত মই যেতিয়া নেক্সট ডে 6টাত গৈছো তেতিয়া বেজবৰুৱা দা আছিলে বেজবৰুৱাৰ লগত কথাখিনি পতাৰ পিছত কৈছে ঠিক আছে হৈ যাব তোমাৰ আৰু সঞ্জয়ৰ মাজত কিবা মিছআণ্ডাৰষ্টেণ্ডিং হৈছে কিবা ভুল হৈছে মই কৈছো হয় তেখেতে লোকৰ কথা শুনি মোক কামত পৰা বহাই দিছে এবাৰ মানে মিলামিচিকে কথাটো হৈ গ'লে ভাল হ'লহেঁতেন কিন্তু তেখেতে মানে কৈছে কি নহয় বোলে মোৰে ভুল মই কৈছো আমাৰ ছুপাৰভাইজাৰ যদি মোৰ ভুল তেন্তে আপুনি মানটো আনি দিয়ক মই মানটোৰ ওচৰত মাফিও খুজিম বুলি কৈছো কিন্তু তেখেতে মানে কৈছে একো মানে মান্তি হোৱা নাই তেখেতে মোক কৈছে যে প্ৰুভ কৰি দিয়া কেনেকৈ মই প্ৰুভ কৰিম সেইটোতো মই একো নাজানো মানে আমাৰ ৰিলিভৰ মাজত মানে কিছুমান পাৰ্চনেল কথা হৈছিলে আমাৰ ছুপাৰভাইজাৰৰ লগত সেইখিনি কথা বোলে মই লিক আউট কৰিছো কথাটো মানে আমাৰ পইচা লৈ মানে ৰিলিভাৰৰ আমাৰ ছুপাৰভাইজাৰক দিব লাগিছিলে
মানে আমি কাম দিছে আমাক মানে চবে কম মানে এটা হেৰি কমিশন হিচাপত মই আমাৰ মাজতো কথা হৈছিলে 200 টকাকে পাৰ ডে কিন্তু মইতো দিয়া নাই বেলেগে দিছে এতিয়া তাৰপিছত সেইখিনি কথাটো মইতো লিক আউট কৰা নাই সেই বুলি তেখেতে মোক বহাই দিছে তাৰপিছত মই বেজুৱাৰ লগত কথা পতাৰ পিছত মই ঘৰলৈ উভতি আহিব আমাৰ দাদাহেঁতি আমাৰ ইউনিয়ন অফিচ লেবাৰ ইউনিয়ন কনষ্ট্ৰাকশ্যনৰ মানুহখিনি কৈছে দাদা সেইফালে যাব বালিজান ফালে তুমি তাৰ লগতে যাবা আমাৰ কেণ্টিনৰে দাদা আছিলে তেখেতৰ নামটো একচুৱেলি গম নাপাওঁ মই ক'লো মই নাযাওঁ মই খোজকাঢ়ি যাম অলপ আমাৰ বাচ্চাহঁতৰ কাৰণে মানে পুষ্টিগীটাৰ প্ৰজেক্টৰ বস্তু আনিব লাগে সেই বুলি মই খোজকাঢ়ি চিভিল মেডিকেললৈকে পালোহি চিভিল মেডিকেল পাওঁতে বেজবৰুৱা দাই মানে বাইক লৈ পিছফালৰ পৰা আহিছে জগত বেজবৰুৱা তেখেতে বাইক লৈ ৰখাই দিছে কৈছে বহা মই এৰি দিম মই কৈছো নাই মই নাযাওঁ তেখেতে মানে আকৌ কৈছে নহয় বহা এৰি দিম সেই বুলি মই উঠি কিনা চাৰিআলিত নামিছো চাৰিআলিত নামোতে তেখেতে মোক ইমান বেয়াকে মানে কথা কৈছে অশ্লীল কথাখিনি কৈছে মানে কৈছে কি তুমি মোক চাবা মই তোমাক চাম তুমি মোৰ কথা মানি চলিবা মই সেনেকা কৰিম কিন্তু ইমানকে মানে কথা কৈছে মই সেইখিনি কথা সেই সময়ত মানে একো ভাবিব পৰা নাই আৰু সেই সময়ত কথা এইটো হ'ল যে মই যদি তাত কিবা এটা ষ্টেপ ল'লেহেঁতেন তেনে আমাৰ ইউনিয়নত এটা বহুত ডাঙৰ বদনাম হ'লেহেঁতেন সেই বুলি মই এটা মানে তাত মাত দিয়া নাই আৰু বেলেগ যদি মই তাক চেণ্ডেল খুলি মাৰিলেহেঁতেন তেতিয়া পাব্লিকে তেখেতক এনেই মাৰিলেহেঁতেন এটা মাইকী মানুহৰ লগত তেখেতে ইমান বেয়া কথা কেনেকে ক'ব পালে বুলি সেইখিনি ভাবি মই তেখেতৰ এজৰ এটা লিমিট ভাবি তেখেতৰ আমাৰ ইউনিয়নৰ চবৰ বদনাম নহওক বুলি সেইখিনি কথা তাতে বাদি মই ঘৰত আহিলো ৰাতি তেখেতে 10:30 মানত তাৰপিছত মোক ফোন কৰিছে ফোন কৰাৰ পিছত আকৌ তেখেতে মানে কৈছে তেতিয়া মই গম পাইছো তেখেতে মানে সেইখিনি লাইনৰ কথা ক'ব সেই বুলি মই তেখেতৰ প্ৰত্যেকখিনি কথাত মানে বুলি কৈ আছো মানে মানতি দি আছো যে হয় এনেকুৱা হয় তেখেতে কৈছে অকলে হৰীয়া মানুহ এনেকুৱা হয় লাইফত মই কৈছো হয় এইটোও হয় তাৰপিছত এনেকুৱা কৰোঁতে তেখেতে নিজৰ লাইনটো ধৰিলে লাইনটো ধৰাৰ পিছত কৈছে মোক চাবা তুমি ময়ো চাম আমাৰ ইমান দিনত এনেকুৱা ভাড়া ঘৰত আহিবা মই 5টা বজাত ল'বলৈ আহিম মানে এইখিনি ৰেকৰ্ডিংখিনি হৈছে আৰু তাত মই নিজে মান্তি হৈছো কেলে কি সেই সময়ত তেখেতৰ কথাটো মোক ৰেকৰ্ড কৰিবলৈ আছিলে সেই বুলি নহলে তেখেতে নিজৰ কথাটো মোক নকলেহেঁতেন সেই বুলি মই বুলি কৈ আছিলো নহলে মোৰ কোনো স্বীকৃতি নাছিলে তাত ক'বলৈ সেই মানুহজনৰ মানে কথাখিনি মই আন মানে আমাৰ ডাঙৰ চিনিয়ৰ দাদাহঁতৰ ওচৰত মানে কথাখিনি থবৰ কাৰণেহে মই তেখেতৰ কথাটো ৰেকৰ্ড কৰিলো আৰু সেই বুলিহে মই মান্তি হৈছিলো সেইকাৰণে মোৰ ওচৰত আৰু কোনো চইচ নাছিলে মই ৰাতিপুৱাই অফিচলৈ গলো আমাৰ মেডিকেলত ছুপাৰভাইজাৰ আছিলে ছুপাৰভাইজাৰক গৈ কিনে ৰেকৰ্ডিংটো দেখালো যে শুনক এতিয়া আপুনি মোক কি চাকৰিটো দিব বাদ দিয়া তুমি মই তোমাক ডিউটিহে জইন কৰাব লাগে ঠিক আছে হ'ব সেইটো উলিয়াবই লাগিব বুলি কথা নাই মই তোমাক ডিউটিহে জইন কৰাব লাগে ঠিক আছে হয় নে নহয় হয় কাইলৈ 5টা বজাত ফ্ৰী আছা কালি 5টা কালি গধূলি 5টালৈকে ফ্ৰী থাকিমেই মই 5টা বজাত মোৰ ৰুমত আহিব পাৰিবা কোনফালে ৰামনগৰ ইমান দূৰ এই একেবাৰে ৰাস্তা কিনাৰত আমাৰ এই অফিচত গ'লে নহ'ব নি অফিচত নহ'ব মানে সোনকালে গৈ অলপ দেৰি বহিলোহেঁতেন মই অফিচত নহ'ব লাগিলে হেৰি কৰিম মই 5টা বজাত তোমাক ফোন কৰিম ডিউটিৰ পৰা ওলাই তুমি কোনফালে থাকা মই লাগিলে লৈ আহিম তোমাক ঠিক আছে আপুনি ফোন কৰিব কৰিব যদি মই ফ্ৰী থাকোঁতে মই আপোনাক কৈয়ে দিম বাৰু কালি নহয় তুমি মোক মানে তুমি ফোন কৰিলেও মোক নোপোৱা যিহেতু মই ফোনটো মানে মটৰচাইকেলতে ৰাখি দিম ন মইতো ভিতৰত সোমাই যাওঁ মই 5টা বজাৰ পিছতে ওলাওঁ গতিকে মই ফোন কৰিব লাগিব তোমাক ঠিক আছে যদি তুমি ফ্ৰী আছা তেতিয়া ওলাই থাকিবা মই লৈ আহিম লাগিলে লগত হ'ব তুমি মোক বিশ্বাস কৰা মোক তুমি সহায় চাথ দিয়া মই তোমাক চাথ দিম তোমাৰ কাম মুঠত তোমাক অকল ডিউটি জইন কৰিব লাগে হয় কথা সেইটোৱে বুজিলা হ'বনে হ'ব বুলি ক'লে হ'ল আৰু বেলেগ এই কোনোবাই পল্লৱী সংগীতা এইবিলাক মতলব নাই বাদ দিয়া যি লগাই থাকক হয় তোমাক মই ডিউটি কেনেকে জইন কৰাব লাগে মই কম ঠিক আছে আৰু তোমাৰ তাততো যাবলৈ সুবিধা নাই চাগে নাই আমাৰ চব ঘৰ মানে মাহেঁতি চবে যায় মানে এনে আহিব পাৰিব আপুনি আছে এনে যোৱা আৰু ইটো কাম বেলেগ কামত যোৱা বেলেগ কথা ন এনে গলেও এই বেয়া হ'ব তাত মই নাযাওঁ তাৰমানে কি হয় মোৰ ইয়াতে 5টা বজাত কোনো নাথাকে মই ইয়াত য'ত থাকো 5টা বজাত সিহঁতি এই মালিকৰ ঘৰৰ মানুহো মানে কি হয় মালিকজন তোমাৰ টুকটুকি চলে তাৰপিছতে মালিকনী কি হয় ছোৱালীজনীলৈ টিউচনলৈ গুচি যায় 5টা বজাত 5টা 10-15 মানত গুচি যায় আৰু এতিয়া ধৰা তোমাৰ সিহঁতে 6টা 6:30লৈকে 6টা 6:30 মান বজাত আহি পায় সিমানলৈকেতো আমি ফ্ৰী হৈ যাম ন হয় কাইলৈ ফোন কৰিম কৰিব
ভিডিঅ' কল এটা কৰিম নি? তাতে লাইট আমাৰ বন্ধ হৈ আছে। লাইট দি লোৱা আকৌ। হা? লাইটটো দি লোৱা আকৌ। মাহেঁতি মানে আছে যে। মাহেঁতটো বেলেগ ৰুমতে থাকে। ভতিজা একো নহয়। ভতিজা ডাঙৰ হয়, সেইটো চাইডতে হৈছে। একো নহয়, তুমি অকণমান চাইডত গৈ লোৱা। মই চাইডতে হৈছো, কিন্তু পুষ্টিটো আছে যে সেইকাৰণে কৈছো। একো নহয়, ভিডিঅ' কল এটা কৰিম বুলি ভাবিছো। লাইট সঁচাকে মোৰ বন্ধ আছে, তেতিয়া জ্বলালে মাহেঁতি কিবা এটা ক'ব যে সেইকাৰণে আকৌ। তেতিয়াহ'লে মই কাইলৈ 5টাত ওলাই ফোন কৰিম দেই। মই একচুৱেলি IC মেডিকেলত, আমাৰ ডিগবৈ IC মেডিকেলত এবছৰ ধৰি কাম কৰি আছো ৰিলিভাৰত। তাৰপিছত হঠাৎ এতিয়া মানে কামটো ভালেকেই কৰি আছিলো। তাৰপিছত কি হ'ল আপোনাৰ, মই আমাৰ ছট পূজা বুলি মই ছুটি লৈছিলো 2 দিনমানৰ মানত। তাৰপিছত আমাৰ ছুপাৰভাইজাৰে মানে হঠাৎ মোক কামৰ পৰা বহাই দিছে। ছুপাৰভাইজাৰ আমাৰ সঞ্জয় যাদৱ। তেখেতে বহোৱাৰ পিছত মই তেখেতক সুধিবলৈ বহুত মানে কেলে মোক বহাইছে, ফোন কৰিলো, তেখেতে মোৰ ফোনটো নধৰে। মই আন কাৰোবাক ফোন কৰি কওঁ যে তেখেতক কৈ দিয়ক মোৰ ফোনটো ৰিচিভ কৰিবলৈ, কিন্তু তেখেতে মোৰ ফোন নধৰে। সেইবুলি মই কামত মানে বহাই থোৱাৰ কাৰণে মই মেডিকেলৰ ডিপাৰ্টমেণ্টৰ মানে আমাৰ চিনিয়ৰ দাদা বুলবুল গগৈ বুলি তেখেতৰ ওচৰলৈ যাওঁ। তেখেতক কওঁ যে দাদা মোৰ এনেকে কামত বহাই থৈছে আজি ইমান দিন ধৰি, আৰু সেই বুলিহে মই মানে দাদাৰ ওচৰলৈ গৈছিলো। তো দাদাই কৈছে ঠিক আছে তুমি অফিচত আহিবা, আমি অফিচতে মানে কথাখিনি কৰিম। অফিচত গলো, সেইদিনাখন আমাৰ কল্যাণ দাস দাদা, তাৰপিছত আৰু এজন দাদা আছিলে, তেখেতৰ নামটো মই একচুৱেলি গম নাপাওঁ, আৰু এজন চিনিয়ৰ দাদা আছিলে। 3জনৰ মাজত মানে কথাখিনি পতাৰ পিছত মানে কৈছে ঠিক আছে তুমি নেক্সট ডে 6টাত আহিবা। অহাৰ পিছত মই যেতিয়া নেক্সট ডে 6টাত গৈছো, তেতিয়া বেজবৰুৱা দা আছিলে।